মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ 8.3 অনুশীলনী আশা কৰো আগৰ যিবিলাক গণিত আছে এইবিলাক তোমালোকে প্ৰেক্টিস কৰি আছে ঘৰত ঠিক আছে এতিয়া 8.3 যেতিয়া আমি কৰিম তাৰ আগতে কেইটামান ফৰ্মুলা মনত ৰাখিবা এই ফৰ্মুলা কিটা একদম সহজ এটা জানিলে বাকি কিটাও পাৰিবা মই ইয়াত লিখি দিছো চোৱা sin 90 degree minus theta sin 90 degree minus theta এটো কি হ'ব cos theta ঠিক আছে যদি কয় sin 90 degree minus a তেতিয়া লাগিব cos a ঠিক আছে যদি cos 90 degree minus theta হয় তেতিয়া হলে কি হ'ব উল্টা হ'ব sin 90 degree minus theta হলে cos theta cos 90 degree minus theta হলে কি হ'ব sin theta ঠিক তেনেকে যদি হয় tan 90 degree minus theta তেতিয়া হলে কি হ'ব cot theta আৰু যদি হয় cot 90 degree minus theta কি হ'ব tan theta ঠিক আছে tan হলে tan এর উল্টাটো কি হ'ব cot আৰু যদি হয় sec 90 degree minus theta কি হ'ব cosec theta আৰু যদি cosec 90 degree minus theta হয় তেতিয়ালে কি হ'ব sec theta তেতিয়ালে এইকিটা মনত ৰাখিবা এই ছয়টা sin ৰ উল্টাটো cos tan ৰ cot sec ৰ cosec এই ক্ষেত্ৰত 90 degree minus theta sin হলে ইফালে cos theta হ'ব cos 90 degree minus theta sin theta হ'ব এটো বুজি পাইছা এইকিটা ফৰ্মুলা লৈ আমি 8.3 কৰিম এতিয়া ঠিক আছে একদম সহজ তেনেহলে এইকিটা মুছি দিম এতিয়া চোৱা কিতাপখন উলিয়াই গৈছা নিশ্চয় কিতাপৰ তোমালোকে 8.3 চোৱা কি আছে এক নম্বৰ আছে মান নিৰ্ণয় কৰা তেতিয়া হলে 8.3 ক্লাস 10 ৰ নহয় ক্লাস 10 8.3 তেতিয়া হলে চোৱা এক নম্বৰটো আছে কি এক নম্বৰটো কি আছে sin 18 degree divided by cos 72 degree right sin 18 degree divided by cos 72 degree ইয়াৰ কি হ'ব মান উলিয়াব লাগিব এতিয়া আমি কি কৰিম হয় sin to cos ত লৈ যাম নহলে cos to sin ত লৈ যাম তেতিয়ালে ওপৰটো প্ৰথমতে এইটোৱে কৰো ইয়াতে কি লিখিম 90 degree minus 72 degree এটো মিলায়ে দিছে তা মানে 18 is equal to কিমান 90 minus 72 হল বুজি পাইছা তো sin to sin এর হেগিল 18 আমি 90 degree minus 72 degree এটোৰ পৰা এটো মাইনাস কৰিলে 18 degree পাম ভুল লিখা নাই আৰু তলত কি আছে cos 72 degree এতিয়া আমি কি পাইছিলো sin 90 minus theta is equal to cos theta তাৰ মানে ইয়াত কি হ'ব cos 72 degree হয় আৰু তলতটো cos 72 degree আছে গতিকে একে একে সংখ্যা যেতিয়া হৰণ থাকিব তেতিয়া কি হ'ব মানটো 1 f হ'ব বুঝছে একটু সহজ নেক্সট দুই নম্বৰটো কেনেকৈ হ'ব দুই নম্বৰটো কৰি নিদিও 10 আৰু cot ৰ উল্টা নহয় জানো এটো একে হ'ব তাৰ পিছত 3 নম্বৰটো চোৱা এটো মুছি দিও 3 নম্বৰটো চোৱা একেবাৰে সহজ অংকবিলাক cos 48 3 নম্বৰ cos 48 degree minus sin 42 degree sin 42 degree এটো কি কৰিম আমি 90 minus theta এইটো cos টো আমি cos এটো এনেকে লিখো 90 degree minus 42 degree এই 48 ক আমি এনেকে লিখিলো নহয়
कारण 90 পৰা 42 গলে 48 হ'ব ঠিক আছে আৰু মাইনাস sin 42 ডিগ্ৰী এটো একে থাকিল এতিয়া সো cos 90 minus theta মানে কি sin theta তাৰ মানে কি হ'ব ইয়াত sin theta মানে 42 ডিগ্ৰী minus sin 42 তো একে একে সংখ্যা বিয়োগ হলে কি হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে 0 হৰণ কৰিলে 1 একে একে সংখ্যা আৰু বিয়োগ কৰিলে 0 ঠিক আছে গতিকে এই ধৰণে তোমালোকে 2 আৰু 4 5 এইটা কৰিবা তাৰপিছত মই 6 নম্বৰটো কৰি দিম 1 আৰু 6 6 নম্বৰ কি আছে চোৱা 6 নম্বৰ 10 35 degree 10 60 degree 10 55 degree और 10 30 degree এইকিটা কিন্তু গোটেইকিটা পূৰণ হৈ আছে ঠিক আছে এতিয়া আমি কি কৰিম 10 35 ক আমি এনেকে লিখিব পাৰো 90 ডিগ্ৰী মাইনাস কি লিখিব পাৰো 55 90 পৰা 55 গলে কিমান হ'ব 35 হ'ব না আচ্ছা এতিয়া 10 55 টু ইয়াতে ওচৰত লৈ আহিলো এইটো ইয়াতে লিখিলো এইটো এনেকে লিখিলো হল দুটা এতিয়া এইটো 1060 আছে না তেতিয়ালে এটো 1060 ডিগ্ৰী আৰু 1030 ডিগ্ৰী এনেকে লিখিলো ঠিক আছে এতিয়া কি কৰিম 1090 ডিগ্ৰী মাইনাস 55 ডিগ্ৰী ইয়াক আমি এনেকে লিখিব পাৰো cot 55 ডিগ্ৰী কাৰণ আমি কি পাইছিলো 1090 minus theta is equal to cot theta ঠিক আছে এইটো আৰু এটো কি হ'ব 1055 বা ইয়াতে এটা কাম কৰো 1055 আমি এনেকে লিখিব পাৰো 1 by cot 55 ডিগ্ৰী হয় tan theta is equal to 1 by cot theta গতিকে এইটো তাৰমানে tan theta is equal to 1 by cot theta আছে cot আৰু tan উল্টা হয় গতিকে ইয়াত tan 55 ডিগ্ৰী আমি 1 by cot 55 লিখিলো আৰু tan 60 এইটোৰ মান আমি কিমান পাইছো হেই যে তালিকাখন পাইছিলো কিমান পাইছো tan 60 is equal to √3 আৰু tan 30 কি হ'ব 1 by √3 এতিয়া চোৱা এইটো আৰু এইটো একে কাটাকাটি যাব এইটো আৰু এইটো একে তাৰ মানে ইয়াত এবিলাক কি থাকিল 1 1 কাটাকাটি গলে তেতিয়ালে কি থাকিল গোটেইবিলাক ইনটু কৰিলে কি হ'ব 1 হল তেতিয়ালে এই গোটেইকিটা পূৰণ আমি বুদ্ধিকে সজাই পেলাই আমি মানবিলাক বহাই দিলো দি এই দুটা মান আমি নাজানো cot 55 ৰ মান নাই নাজানো আমি জানো কি 0 ডিগ্ৰী জানো 30 45 60 90 এইকিটা জানো গতিকে এইটো নাজানিলে কি হ'ব এইটো একে গতিকে কাটাকাটি কৰি দিছো গতিকে আমি কিমান পালো 1 হল এটা টেকনিক নেক্সট মই 6 টো কৰি দিলো 7 আৰু 9 এই দুটা কৰি নিলো 8 নম্বৰটো কৰি দিও মানে বেলেগ বেলেগ টাইপ অলপ দেখাত বেলেগ বেলেগ আসলতে কিন্তু একে ধৰণৰ মানে আমি বহাই আছো তথাপি অলপ দেখাত বেলেগ কি টেকনিকত কৰিম এখানে প্ৰত্যেকৰে এটা বা দুটা নিয়ম মই কৰি দিছো ঠিক আছে তেতিয়া হলে আমি কৰিম কি এবাৰ কৰি দিম মই 8 নম্বৰটো 8 নম্বৰটো চোৱা 8 3 into sin 23 degree divided by cos 67 degree ultimately so এটা প্লাস কৰিলে কিমান হ'ব 90 হ'ব হয় এই ফৰ্মুলাতে plus 4 into sec 47 degree এটো কি হ'ব cosec
cosec 43 ডিগ্ৰী তাৰমানে এই দুটা প্লাস কৰিলে 90 হ'ব এতিয়া কি কৰিম 3 into sin of আমি এনেকৈ লিখিম sin 90 ডিগ্ৰী minus minus 67 ডিগ্ৰী এটোৰ পৰা এটি গলে এটো হ'ব 23 হয় এই 67 to এটো 67 মিল হৈ যাব পিছত আচ্ছা ইয়াতে কি লিখিলো cos 67 plus 4 into sec 47 এটুক আমি কি লিখিম sec লিখিম আৰু 47 এর জায়গাত কি লিখিম 90 ডিগ্ৰী minus 43 ডিগ্ৰী এটুৰ পৰা এটো মাইনাস কৰিলে 47 হ'ব এই ফুল লিখা নাই এতিয়া ইয়াত কি লিখিম cosec 43 ডিগ্ৰী এইবাৰ সোয়া ফৰ্মুলা মতে sin ইমান sin 90 minus theta 90 degree minus theta কি cos theta মানে cos 67 degree তলত তো cos 67 আছে গতিকে এটো 1 হৈ যাব কাটাকাটি কৰি plus 4 into sec 90 minus theta is equal to cosec theta মানে এটো কি হ'ব cosec 43 degree হল আর তলত তো আছে cosec 43 degree গতিকে কি হ'ব 3 into কিমান হ'ব এটো 1 এটো কাটাকাটি কৰিব plus 4 into এটো কাটাকাটি গলে 1 কিমান হ'ব 3 plus 4 is equal to 7 তেতিয়া হলে দেখাত বহুত টান যেন লগা অংকটো যদি আমি একদম কুল ব্ৰেইনত ঠান্ডা মুৰেদি যদি চিন্তা কৰো যে ও আচ্ছা এটোকে এই কাটাত লৈ যাব পাৰো হয় এইটো চেপ্টাৰত এই অংকটো থাকিলে আমি 90 মাইনাস এই হ'ব বুলি গম পাম কিন্তু যদি ট্ৰিগোনোমেট্ৰি 10টা অংক দিয়ে গতিকে তাৰ বেলেগ বেলেগ অনুশীলনীৰ বেলেগ বেলেগ নিয়ম দিয়ে তেতিয়া হলে কিন্তু ফটকে মুৰত নাহিব যদি আমি প্ৰেক্টিস বেছি নকৰো বুঝছা গতিকে প্ৰেক্টিস কৰিবা দেখাৰ লগে লগে গম পাই যাবা ও আচ্ছা এই দুটা মিলি কি হয় 90 ডিগ্ৰী তাৰ মানে এইটো 90 মাইনাস এইটো হ'ব 90 মাইনাস সামথিং হ'ব হয় এনেকৈ আহি যাব নিজে নিজে যিমান প্ৰেক্টিস কৰা সিমানে নিজে নিজে বুদ্ধিবিলাক আহি যাব দেখিলে গম পাই যাবা এইটো এই নিয়মত কৰিম এইটো এই নিয়মত কৰিম হল তেতিয়া হলে এইটো কিমান পালো 7 তেতিয়া হলে 1 ৰ মই এইকিটা অংক কৰি দিলো এতিয়া 2 নম্বৰ এটা চোৱা 2 নম্বৰ এটো হল এতিয়া আমি কৰিম 2 নম্বৰৰ কি দিছে দেখুৱা যে ইমান ইকুয়াল টু 0 এবাৰ প্ৰমাণ কৰিব দিছে নহয় 1 নম্বৰটো কৰি নিদিও 2 নম্বৰটো কৰি দিও একে অংক তথাপি 2 নম্বৰটো অলপ বেছি টান যেন লাগিব দেখাত একতকে গতিকে হেইটোৱে মই কৰি দিম ঠিক আছে তো আমি কি কৰিম লেফট হ্যান্ড সাইড ল বাও ফাল বা বাও পক্ষ লিখিব পাৰা অসমীয়াত আৰু লেফট হ্যান্ড সাইড LHS ও লিখিব পাৰা হয় ইয়াত কোনো ফুল ধৰা নহয় যদিও আমি এটো ইংৰাজীত লিখিছো যেনেকৈ আমি সংখ্যাবিলাক 1 2 3 ইংৰাজীত লিখি আছো নহয় হয় নাই যদিও অসমীয়া মিডিয়াম আমি সংখ্যাবিলাক কিন্তু ইংৰাজীত লিখো ঠিক তেনেকৈ কিছুমান ওয়ার্ড আমি ইংৰাজীত লিখিব পাৰো এটো একো নাই আবা অসমীয়াত লিখিব পাৰো বাও পক্ষ লিখিব পাৰো তো আমি লিখিলো লেফট হ্যান্ড সাইড বাওফালে কি আছে cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী minus sin 38 ডিগ্ৰী আৰু কি আছে sin 52 ডিগ্ৰী এইটোক আমি এনেকৈ লিখিব পাৰো cos 90 minus 52 degree so 90 পৰা 52 গলে 38 হ'ব হয় আৰু cos 52 আমি এনে ৰাখিলো ইয়াত কি লিখিলো sin এটো লিখো 90 minus 52 sin আৰু ইয়াত এটা sin কি আছে 52 ডিগ্ৰী তেতিয়ালে কি হ'ব সোয়া cos 90 minus theta is equal to ki sin theta hol into cos theta 52 minus sin 90 degree minus theta ki hobo cos theta mane cos 52 degree into sin 52 degree tenole soa
sin theta cos theta এটো যদি থিটা বুলি ধৰো sin theta cos theta সরি মাইনাস cos theta sin theta বা sin theta cos theta একে কথা cos theta into sin theta এটো মানে into গটিকে sin theta আৰু cos theta লিখিব পাৰো লাগিলে এটা লাইন লিখি দিবা কি হল sin 52 ডিগ্ৰী cos 52 ডিগ্ৰী মাইনাস এটো আমি উল্টাই লিখিলো sin 52 ডিগ্ৰী cos 52 ডিগ্ৰী এবাৰ একে হল না sin cos এইবিলাক কিন্তু একে একে হ'ব লাগিব ঠিক আছে এটো 52 কোটে কিটাতে আছে গতিকে এইটো আৰু এইটো একে টার্ম নয় পদ দিলা একে এটো বা এটো বিয়োগ কৰিলে কি হ'ব একে একে পদ যদি বিয়োগ থাকে তেতিয়া হলে কি হয় শূন্য 2 পৰা 2 গলে শূন্য 5 পৰা 5 গলে শূন্য গতিকে sin থিটা cos থিটাৰ পৰা sin থিটা cos থিটা গলে কি হ'ব শূন্য গতিকে এইটোৱে হল রাইট হ্যান্ড সাইড গতিকে প্ৰমাণ হৈ গল আমাৰ বাওঁফালে যি আছিল আহি আমি সোঁফালে যি আছে শূন্য সেইটো পাই গলো গতিকে আজি এতিয়ালৈকে এইখিনি থাকক ইয়াৰ পিছৰ এপিসোডত বাকি 3 ৰ পৰা আমি আলোচনা কৰিম হ'ব ঠিক আছে ধন্যবাদ ঘৰত কিন্তু কৰিবা দেই ঠিক আছে